নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই চাহৰ লগত খাবৰ বাবে চিৰা আৰু আলুৰে এটা ধুনীয়া ৰেচিপি বনালোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে মই এয়া বাতি এটা লৈছোঁ। ইয়াতে মই এতিয়া চিৰা দি ল'ম। এয়া কাপটোৱে মই একাপ চিৰা দি লৈছোঁ। চিৰাখিনি এতিয়া প্ৰথমতে মই ধুই ল'ম। এয়া চিৰাখিনি মই ধুই ল'ম, ভালদৰে ধুই ল'ম দুবাৰমান। চিৰাখিনি ধুই ল'লোঁ, মই ধুই এয়া টুকি ল'লোঁ। ইয়াতে মই পানী এচামুচ দি থ'ম, 10 মিনিট থৈ দিম অকণমান কোমল হ'বৰ বাবে। এয়া পানী এচামুচ দি দিছোঁ, অলপ দেৰি কোমল হৈ থাকিব। চিৰাৰ লগত দিবৰ বাবে মই এয়া আটা লৈছোঁ, ইয়াত দিম, অলপ পিছত দিম আমি। প্ৰথমতে আলুখিনি মই এয়া আলু লৈছোঁ, বইল আলু, এইখিনি মই পিটিকি ল'ম। আৰু তাৰ লগত দিবৰ বাবে জলকীয়া লৈছোঁ, পিঁয়াজ, এয়া আদা ৰচুন লৈছোঁ, এইখিনি মই অকণমান থেতালি ল'ম। আৰু এয়া ধনিয়া লৈছোঁ, ধনিয়াখিনি মই কুটি ল'ম। প্ৰথমতে আলুখিনি মই পিটিকি ল'ম, বইল কৰি লৈছিলোঁ। এয়া আলুখিনি পিটিকি হৈ গ'ল, এইখিনি মই এতিয়া ভাজি ল'ম। তাৰ বাবে পিঁয়াজ কাটি ল'লোঁ, আদা ৰচুন থেতালি ল'লোঁ, জলকীয়া কাটি ল'লোঁ আৰু ধনিয়াখিনিও মই মিহিকৈ কুটি ল'লোঁ। এতিয়া গেছত কেৰাহীখন পাতি ইয়াতে মই এতিয়া আলুখিনি ভাজি ল'ম। কেৰাহী গৰম হ'লত মই এতিয়া তেল দি দিম। জিৰা কেইটামান দি দিছোঁ, তেল গৰম হ'ল। কুটি থোৱা পিঁয়াজখিনি দি দিওঁ। এতিয়া আলুখিনি দি দিম ইয়াত। নিমখ দিছোঁ, হালধি দি দিছোঁ। জিৰা পাউডাৰ দিছোঁ, গৰম মছলা দি দিছোঁ। আদা ৰচুন আৰু জলকীয়া মই এতিয়াহে দিছোঁ। মই 2 মিনিট এনেদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে ধনিয়াখিনি দি দিম। এইখিনি প্ৰায় হৈছে আমাৰ। ইয়াত ধনিয়াখিনি দি দিছোঁ। আৰু গেছটো অফ কৰি দিম আৰু এয়া ঠাণ্ডা হ'বলৈ দিওঁ। এয়া চিৰাখিনি কোমল হ'ল। ইয়াতে মই এতিয়া পানী অলপ দি দিম, 2 চামুচ দি দিওঁ। পানী দি দিছোঁ। দি লওঁ। এয়া চিৰাখিনি মই পিটিকি ল'লোঁ অলপ। এতিয়া ইয়াতে মই আটা দি দিম। এয়া আটা দি দিছোঁ। আৰু এয়া গোটা জিৰা কেইটামান দি দিছোঁ। নিমখ দি দিছোঁ। এতিয়া আমি আৰু অকণমান পানী দি মই এইখিনি মঠি ল'ম। পানী অলপ অলপকৈ দিম। আটা আৰু অকণমান দি দিম মই।
এয়া আটা আৰু মই চিৰা মঠি ল'লোঁ। এতিয়া ইয়াতে তেল এচামুচ দি দিওঁ। এয়া হাতত মই তেল ঘঁহি লৈছোঁ আৰু এয়া মই অলপ লৈ পিনি গোল আকাৰৰ কৰি লৈছোঁ। এতিয়া মই অকণমান চেপেটা কৰি দিম যাতে আমাৰ আলুখিনি ইয়াত ভৰাব পাৰোঁ। আৰু ইয়াতে মই এতিয়া আলু ভৰাই দিম। আলুখিনি ওলাই নোযোৱাকৈ মই ভালদৰে ভৰাই ল'লোঁ আৰু এনেকৈ বনাই ল'লোঁ। আকৌ পিছৰো এনেকৈ বনাই ল'ম মই। এয়া এনেভাৱে মই বনাই ল'লোঁ। এতিয়া এইখিনি তেলত ফ্ৰাই কৰি ল'ম। তেল দি দিছোঁ। জুইটো কমাই দিছোঁ আৰু তেল গৰম হ'লত মই এয়া দি দিছোঁ। আমাৰ সদায় একেধৰণে খাবলৈ মন নাযায়, কেতিয়াবা অলপ বেলেগ ধৰণে খাবলৈ মন যায়, তেতিয়া আমি এনেদৰে বনাই খাব পাৰোঁ। অলপ সিজিবলৈ দিওঁ, তাৰপিছত মই লুটিয়াই দিম। অলপ দেৰি সিজিবলৈ দিলোঁ, এফালে মই এতিয়া লুটিয়াই দিওঁ। জুইটো মই কমাই থৈছোঁ, ভালদৰে সিজিবলৈ দিছোঁ। এয়া অলপ ৰঙচুৱা হৈছে। এয়া আমাৰ হৈ গৈছে, মই কাঢ়ি লওঁ। বাকীকেইটাও মই একেভাৱে বনাই ল'ম। এইকেইটাও হৈ গৈছে, এইকেইটা কাঢ়ি ল'ম মই। এয়া চিৰা, আটা আৰু আলুৰে বনোৱা কচুৰি মোৰ বনাই হৈ গ'ল। আপোনালোকে এবাৰ বনাই খাব। আজিলৈ আহোঁ, ধন্যবাদ।